যোৱাকালি ৰাতি গম পাইছোঁ মই ইয়াৰ বোৱাৰীটো তাৰমানে নাই। এতিয়া মানে সমস্যা মোৰ মাইকীটো ক'ত গ'ল এতিয়ালৈকে অনুসন্ধান পোৱা নাই। বকুৰ চন্তা বাংকিকুট গাঁৱত এগৰাকী বোৱাৰীৰ নিৰুদ্দেশৰ ঘটনা। যোৱা মাহৰ ২৭ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে বকু চন্দ্ৰা বাংকিকুট গাঁৱৰ মহিলাগৰাকী। ১৩ দিন ধৰি নিৰুদ্দেশ হৈ আছে চন্দ্ৰা বাংকিকুট গাঁৱৰ ৰূপালী ৰাভা নামৰ ৩৫ বছৰীয়া বোৱাৰীগৰাকী। বকুৰ শিঙৰালুকি SBIৰ পৰা পুৱা প্ৰায় ১০ বজাত পাছবুক একাউণ্ট আপডেট কৰিবলৈ যোৱা বোৱাৰীগৰাকী আৰু উভতি নাহিল। উক্ত দিনটোৰ পৰা ফোন কৰিও নোপোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে স্বামী অজয় ৰাভাৰ লগতে পৰিয়ালটো। আনহাতে সময় বাগৰি যোৱাৰ পাছতো ঘৰখনত সন্ধিয়া পৰলৈ বিচাৰ খোচাৰ কৰিও আজিলৈ উভতি নহাত এতিয়া কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে মন্দিৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে কোনো সুংসূত্ৰ পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে। কোনো সহৃদয় লোকে সন্ধান পালে 9394338663 অথবা 9101268793 নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোৱাকালি ৰাতি গম পাইছোঁ মই ইয়াৰ বোৱাৰীটো তাৰমানে নাই। দে মই আৰু একো ভবা নাই আৰু ক'ৰবাত দিছে কিজানি আহিব। দে মই এই বিষয়বস্তুটোত আজি কিমান দিন হ'ল, আজি কৈ আছে না ২৭ তাৰিখৰ পৰা নোহোৱা নিৰুদ্দেশ হৈ আছে। গতিকে আজি হ'ল ৯ তাৰিখ। দে এইটোত মই খুব এটা দুখ প্ৰকাশ কৰিছোঁ নিজকে, আৰু খুব এটা তাৰমানে মই নিন্দা দিছোঁ, ঘৃণা কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ। আজি এওঁৰ কিন্তু কোনো নাই, কি কয় সা সম্পত্তি বুলিব লগা কোনো নাই, খালি মাত্ৰ বস্তিখিনি। তথাপি মই এটা অনুভৱ কৰিছোঁ, এই দোতাল হাতীৰ নিচিনা পুৰুষ আৰু দোতাল হাতীৰ নিচিনা এজন ল'ৰাজন য'ত নেকি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, আৰু য'ত নেকি তাই এনেকুৱা তাৰমানে হেৰিত থাকে, ভালত থাকে, মানে ভাবিব লগা আৰু। দে এই বিষয়বস্তুখিনিৰ ওপৰত তাৰমানে তেখেতে তাই নিৰ্ভৰ নকৰি যে এনেকুৱা এটা তাৰমানে পদাৰ্পণ ল'ব বা পদক্ষেপ ল'ব, এইটোত মই খুব এটা ধিক্কাৰ দিছোঁ, নিন্দা দিছোঁ আৰু গৰিহণা দিছোঁ। এতিয়া মানে সমস্যা মোৰ মাইকীটো ক'ত গ'ল এতিয়ালৈকে অনুসন্ধান পোৱা নাই। ময়ো নাছিলোঁ ঘৰত, মই থাকোঁ নুমলীগড়ৰ ৰিফাইনাৰীত কাম কৰি। এতিয়া সি বকত যাম বুলি কৈ, বেংকত যাম বুলি কৈ সি ওলাই গ'ল। সি যোৱাই নাই এতিয়ালৈকে, কোনো নিসন্ধান হৈ আছে, এতিয়ালৈকে পাৱাই নাই। বকৰ কি বেংক? বক ষ্টেট বেংক। বক নপৰে, চিংৰা পৰে সেইখিনি। তাৰপৰা কেতিয়া কিমান দিন হ'ল আপোনাৰ? এতিয়া যোৱা মাহৰ ২৭ তাৰিখে গ'লে। যোৱা মাহৰ ২৭ তাৰিখ। বকুৰ পৰা ধনমণি মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।